নমস্কাৰ নমস্কাৰ প্ৰিয় সুহৃদসকল কৃষ্ণ জয়গুৰু শংকৰ আহকচোন আজি আমাৰ এটা শুভ বাৰ্তাৰ বিষয়ে আমি সকলোৱে আলোচনা কৰোঁ হওক মই এজন স্বাভিমানী অসমীয়া জীৱনে মৰণে মই অসমীয়া এটা জাতিৰ পৰিচয় প্ৰথম পৰিচয় হৈছে ভাষা আৰু আমি অসমীয়া হিচাপে আমাৰ ভাষা হৈছে অসমীয়া আজি আমাৰ অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে আজিৰ তাৰিখত যিটো মান দিলে এই মানৰ কাৰণে আমি এজন অসমীয়া হিচাপে নিশ্চিতভাৱে আনন্দ পাইছোঁ গৌৰৱ অনুভৱ কৰিছোঁ তাৰ ওপৰতে মই দুআষাৰ পাতিবলৈ আমাৰনো কৰ্তব্য কি এটা ভাষাক জীয়াই ৰাখিবলৈ আমাৰ কৰ্ম কৰ্তব্য কি হোৱাৰ প্ৰয়োজন আমাৰ ভাষাটি শুদ্ধ ৰূপত জীয়াই ৰাখিবৰ কাৰণে যুগান্তৰলৈ জীয়াই ৰাখিবৰ কাৰণে আমি কি কৰাৰ প্ৰয়োজন তাৰ ওপৰতে আলোচনা কৰোঁ বুলি লাইভ আহিছোঁ কামৰ পৰা এইমাত্ৰ আহি পালোহি ভৰি হাতকেইটা ধুই ভাবিলোঁ লাইভলৈকে আহোঁ কোনোবা আছেনে আহকচোন প্ৰিয় অসমীয়া ৰাইজ আহকচোন চিৰ চেনেহী ভাষা আই মোৰ জননীৰ জননী জন্মভূমি স্বৰ্গদপি গৰীয়সী জননী জন্মভূমি যি মোৰ ভাষা অসমীয়া ভাষা তাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ এই ভাষাই আজি ধ্ৰুপদী ভাষা হিচাপে যিটো এটা ভাৰতীয় গণ্ডিত ৰখা স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে পদমৰ্যাদা পাইছে গতিকে আমি আনন্দ উপভোগ কৰিছোঁ কোনোবা আছে নেকি আহকচোন লাইনলৈ কোনোবা আছেনে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰূপে স্বীকৃতিপ্ৰাপ্ত পাইছে নমস্কাৰ প্ৰণাম গ্ৰহণ কৰিব আজিৰ লাইভৰ আলোচনাৰ বিষয়বস্তু হিচাপে লৈছোঁ চিৰ চেনেহী ভাষা আই মোৰ জননীৰ অসমীয়া ভাষাই আজি ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱা বাতৰিটোৱে সঁচাকৈ আমাক আনন্দ দিছে প্ৰতিজন অসমীয়াই আছেনে আপোনালোক হয় বৰা ডাঙৰীয়া নমস্কাৰ গ্ৰহণ কৰিব কামৰ পৰা আহি পালোহি ভৰি হাতকেইটা তিয়াই ভাবিলোঁ আজিৰ যি আনন্দৰ ক্ষণ গৌৰৱৰ ক্ষণ এই ক্ষণটি আপোনালোকৰ মাজত আলোচনা কৰোঁ চিৰচেনেহী ভাষা আই মোৰ জননীৰ এটা জাতিৰ পৰিচয় প্ৰথম হৈছে ভাষা আমি অসমীয়া হিচাপে আমাৰ অসমীয়া ভাষা জীৱনে মৰণে আমি অসমীয়া এই ভাষাটোক আমি চিৰসুন্দৰ কৰি ৰাখিব লাগিব জন্মান্তৰৰ কাৰণে আমি আমাৰ অসমীয়া ভাষাটোক আমাৰ প্ৰজন্মলৈ দি থৈ যাব লাগিব শুদ্ধ ৰূপত তাৰ কাৰণে আমি কি কৰাৰ প্ৰয়োজন কেনেভাৱে আমি আমাৰ ভাষাটোক চিৰকাললৈ অনন্ত কাললৈ জিলিকাই ৰাখিব পাৰিম তাৰ ওপৰত আলোচনা কৰোঁ বুলি ভিডিঅ'টোলৈ আহিছোঁ বৰা ডাঙৰীয়া চাই আছে ধন্যবাদ আৰু কোনোবা আছেনে আহকচোন সকলোলৈকে মোৰ প্ৰণাম নিবেদন কৰিছোঁ হয় আমি গৰ্বিত সাধাৰণতে আমি দেখি অহা সাধাৰণতে যিবোৰ আমাৰ টকা নোট এই নোটসমূহত
15টা ভাষা আছে বোধ হয় তাৰে প্ৰথম ভাষাটোৱে হৈছে আমাৰ অসমীয়া ভাষা আৰু এইটো আজিৰ নহয় মোৰ জন্মৰ আগৰ পৰাই যেতিয়াৰ পৰা মই নোট দেখি আহিছোঁ তেতিয়াৰ পৰাই মই দেখি আহিছোঁ মানে মই জানি আহিছোঁ যে অসমীয়া ভাষাটো প্ৰথম তাত লেখা হৈছে গতিকে সেইফালৰ আমি আনন্দ কৰিবলগীয়া কথা গৌৰৱ কৰিবলগীয়া কথা আৰু আমাৰ ভাষাটোৱে আজি ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে সেইভাৱেও আমি আনন্দ উপভোগ কৰিছোঁ নমস্কাৰ আৰু এজন বান্ধৱ আহিছে গোপাল কৃষ্ণ দাস নমস্কাৰ বান্ধৱ কৃষ্ণ আজি আমাৰ আলোচনাৰ বিষয় অসমীয়া ভাষাই আজি ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে এই আনন্দৰ ক্ষণটিত আমি পৰস্পৰে আমাৰ মত বিনিময় কৰিম বুলি ভাবিলোঁ সেয়েহে লাইভ ভিডিঅ' আহিলোঁ তন্ময় জ্যোতি নাথ ধন্যবাদ কৃষ্ণ কৃষ্ণ হয় অসমীয়া ভাষাটো আমি কেনেধৰণে চৰ্চা কৰিলে আমাৰ অসমীয়া ভাষাটো চিৰকাললৈ সুন্দৰকৈ থাকিব জিলিকি থাকিব তাৰ প্ৰতি আমাৰ দায়িত্ব কৰ্তব্য কি তাৰ ওপৰত আলোচনা কৰিম বুলি আহিছোঁ আহকচোন মোৰ বন্ধুসকল প্ৰিয় সুহৃদসকল কোন কোন আছে একগোট হওক মই আজিৰ পৰা এটা পণ লৈছোঁ কেৱল কথাতে মই অসমীয়া বুলি ক'লে নহ'ব মোৰ পণটো যে মই যেতিয়া অসমীয়া কথা পাতিম য'ত মই অসমীয়া কথা পাতিম তাত মই কেৱল অসমীয়াতেহে কথা পাতিম আৰু এই মোৰ পণ প্ৰতিজ্ঞাটো জীয়াই ৰাখিবলৈ মই চেষ্টা কৰিম যিহেতু খিচিৰি ভাষা কোৱা আমাৰ অভ্যাস হৈ পৰিলে গতিকে হয়তো ভুলক্ৰমে অন্য ভাষাও আহি পৰিব পাৰে যিমান দূৰ প্ৰয়োজন হয় মই চেষ্টা কৰিম আমাৰ অসমীয়া ভাষাটো যেতিয়া মই কথা পাতিম ব্যৱহাৰ কৰিম কেৱল অসমীয়াতেহে পাতিম লাগিলে গাঁৱলীয়া ভাষা শব্দই নহওক কিয় কিংবা সাহিত্যৰ অতি কঠিন কিংবা গহীন শব্দবোৰেই নহওক কিয় মই ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম ইয়াৰ অৰ্থ এইটো নহয় যে মই অন্য ভাষাক অস্বীকাৰ কৰিছোঁ মই অন্য ভাষা শিকাৰ খুব ইচ্ছা মই আগতো কৈ আহিছোঁ মই বাংগালোৰত আছোঁ সিকিউৰিটি ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ বিগত 20 বছৰৰ পৰা আমি ব্ৰিফিং ইংৰাজীত আহি যায় অসমীয়াত কি ক'ম এতিয়া আমাৰ সিকিউৰিটিসকলক মানে আমাৰ যিসকল আমাৰ সহকৰ্মীসকলক আমি যেতিয়া আমাৰ কামৰ বিষয়ে তেওঁলোকক কিছুমান বিষয়ৰ ওপৰত বুজাবলগীয়া হয় তেতিয়া আমাৰ ইয়াত গোটেই ভাৰতবৰ্ষৰে সকলো ভাষাৰ ল'ৰা আমি পাওঁ সাধাৰণতে আমাৰ এই বিভাগটোত অসমৰ উৰিষ্যাৰ কলিকতাৰ বিহাৰ আৰু কৰ্ণাটকৰো কিছু মানুহে আমি বেছিকৈ পাওঁ গতিকে আমি প্ৰত্যেকটো ভাষাতে কথা পাতিবলগীয়া হয় আৰু আমি যেতিয়া আমাৰ মই অকমান কষ্টই পাই গৈছোঁ কেইটামান শব্দ অসমীয়ালৈ আনিবলৈ ব্ৰিফিং কৰোঁ দেই মানে আমাৰ গোটেই কি কয় আমাৰ দলটোক যেতিয়া আমি খাৰা কৰি লওঁ
আৰু আগন্তুক আহিবলগীয়া দিনটোত কেনে ধৰণৰ কাম হ'ব, কালি কি হৈ গৈছিল তাৰ ওপৰত যিখিনি আমি আলোচনা কৰিবলগীয়া হয়, সেই চক্ৰটোত, সেই সমবেত হোৱা সময়কণত আমি তেওঁলোকৰ লগত তেওঁলোকৰ ভাষাৰেও কথা পাতিবলগীয়া হয়, তেওঁলোকক বুজাবলগীয়া হয়। কাৰণ তেওঁলোকে যিটো ভাষাৰে মই বুজালে তেওঁলোকে সহজে বুজি পায়, সেই ভাষাটোৰে আমি বুজাবলৈ চেষ্টা কৰিব লাগে। যদিও মোৰ মাতৃভাষা অসমীয়া, মই বেংগলোৰত আহি মই বঙালী ভাষাটো শিকি লৈছোঁ মোটামুটি। হিন্দীটো মই বেংগলোৰত আহিয়ে শিকিছোঁ। ইংৰাজী ভাষাটো কথা পাতিব পাৰোঁ বুলি ক'ব নোৱাৰোঁ, কিন্তু মই কাম চলাই লৈ যাব পাৰোঁ। আৰু ইয়াৰ যিটো স্থানীয় ভাষা কন্নড়া ভাষা, এই ভাষাটোও মই কাম চলাই লৈ যাব পাৰোঁ। জানো বুলি এই কাৰণেই নকওঁ, কাৰণ মোৰ নিজৰ ভাষাটোতেই মই কিছুমান শব্দ বিচাৰি নাপাওঁ। গতিকে 20 বছৰ হওঁতে অন্য এখন ৰাজ্যৰ ভাষা সম্পূৰ্ণ জানো বুলি ক'ব নোৱাৰোঁ, কিন্তু মই দৃঢ়তাৰে ক'ব পাৰোঁ যে মই কন্নড়া ভাষা ভালকৈয়ে জানো। মই পৰিচালনা কৰিব পাৰোঁ, মানুহক বুজাব পাৰোঁ, মই বুজিব পাৰোঁ। মই তেওঁলোকক শিকাওঁ যে সাধাৰণতে এজন মানুহক, আমাৰ ভাৰতীয় মানুহক 3টা ভাষাৰ প্ৰয়োজন। সেই 3টা ভাষা হৈছে, প্ৰথমটো হৈছে মাতৃভাষা। এই মাতৃভাষাটো এতিয়া উদাহৰণস্বৰূপে মই অসমৰ, মোৰ মাতৃভাষা অসমীয়া। যিহেতু মই বৰ্তমান বাংগালোৰত আছোঁ বিগত 20 বছৰৰ পৰা, গতিকে মোৰ মাতৃভূমিৰ দৰে হৈ পৰিছে এইখন ভূমি। আৰু এইখন ভূমিৰ যিটো থলুৱা ভাষা কন্নড়া ভাষা, সেই ভাষাটোক মই মোৰ মাতৃভাষা হিচাপে, আদি ভাষা হিচাপে ঠাই দিওঁ। কাৰণ ভুলেই হৈ যায়, মানে কাম কৰাৰ আমাৰ এই কাৰ্যালয়সমূহত বা আমি য'ত কাম কৰোঁ, কেৱল গোটেইসকল পঢ়া শুনা মানুহেই নাথাকে। সৰু সুৰা কাম কৰিবলৈ কাৰণে গাঁৱলীয়া মানুহসকল আহে, গাৰ্ডেনিঙৰ পৰা, হাউচকিপিঙৰ পৰা, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, এইখিনি বাৰু ইংৰাজীতে কৈ দিলোঁ আৰু দেই। চেষ্টা কৰিম মই সেইখিনিও অসমীয়াত অনুসন্ধান কৰিবলৈ। সেইসকলৰ লগত আমি যেতিয়া ভাৱ বিনিময় কৰিবলগীয়া হয়, তেতিয়া আমি তেওঁলোকৰ ভাষাত কথা পাতিবলগীয়া হয়। গতিকে মই আমাৰ দলসমূহক কওঁ, আমাৰ লগৰীয়াসকলক কওঁ যে আমি 3টা ভাষা মূলতঃ শিকিব লাগে। প্ৰথমটো হৈছে আমি য'ত আছোঁ সেই ঠাইখিনিৰ যিটো স্থানীয় ভাষা, সেই ভাষাটো আমি মাতৃভাষা হিচাপে মান কৰি চলিব লাগিব, আৰু যিটো আমি কৰি আছোঁ। আৰু দ্বিতীয়তে হৈছে হিন্দী ভাষাটো। হিন্দী আমাৰ ৰাষ্ট্ৰভাষা। আৰু ইংৰাজী ভাষাটো, যিহেতু এতিয়া ইংৰাজী ভাষাৰ অবিহনে আমাৰ উপাৰ্জনৰ দিশেই যেন নিশেষ, মানে নাই, শূন্য। গতিকে ইংৰাজী ভাষাটো আমি শিকিব লাগিব, তাক মই অস্বীকাৰ নাই কৰা। কিন্তু য'ত আছোঁ সেই ভাষাটোৰ লগতে, হিন্দী ভাষাৰ লগতে ইংৰাজী ভাষা, এই 3টা ভাষা আমাক লাগিবই। তাৰোপৰি আমি এই 3টা ভাষা জনাৰ উপৰিও আমি আমাৰ নিজৰ ভাষাটোক জীয়াই ৰাখিব লাগিব। গতিকে মই এজন অসমীয়া হিচাপে মই গৰ্বিত, আজি আনন্দিত যে আমাৰ অসমীয়া ভাষাটোৱে আজি ধ্ৰুপদী ভাষা হিচাপে যিটো এটা মান পালে, এই মানটো পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। কিন্তু মোৰ চিন্তা হ'ল, মোৰ কথা হ'ল, আমাৰ অসমীয়া ভাষাটোক আমি কেনেধৰণে জীয়াই ৰাখিব পাৰিম, কিমান দিনলৈ আমাৰ অসমীয়া ভাষাটোক আমি জীয়াই ৰাখিব পাৰিম। আমাৰ ভাষাটো সংকটত পৰিছে নেকি, নাই পৰা নেকি বাৰু? আজি ধ্ৰুপদী ভাষা হিচাপে যিটো মান পালে, তাক লৈ আমি গৌৰৱিত। টকা নোটসমূহত আমাৰ ভাষাটো প্ৰথমেই লেখা আছে, আমি তাতো গৰ্বিত। কিন্তু আমাৰ ভাষাটো বৰ্তমান আমিয়েই বাৰু নিঃশেষ কৰিবলৈ গৈ আছোঁ নেকি? আৰু যদি গৈ আছোঁ, তেতিয়াহ'লে আমাৰ ভাষাটো আমি কেনেদৰে সজীৱ কৰি ৰাখিব পাৰিম, অনন্ত কাললৈ আমি
আমাৰ ভাষাটোক সুন্দৰকৈ জিলিকাই ৰাখিব পাৰিম, তাৰ ওপৰত আমি নিশ্চিত প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব প্ৰত্যেকেই। আমি প্ৰথম পদক্ষেপটো ল'ব লাগিব, আমি যেতিয়া অসমীয়াত কথা পাতিম তেতিয়াই যাতে আমাৰ কথাৰ মাজত অন্য ভাষা যাতে আহি সোমাই নপৰে। সেয়া ইংৰাজীয়ে হওক কিংবা হিন্দীয়ে হওক, সংস্কৃতটো কোনেও নকয়, যি আমাৰ মাজত আছে সেয়া ভাষাতেই আহি যায়। গতিকে আমাৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য হ'ব লাগিব বুলি মই ভাবোঁ, যেতিয়া আমি অসমীয়া ভাষা কথা পাতিম তেতিয়া আমি কেৱল অসমীয়াতেহে কথা পাতিম। আৰু যদি আমি এনে এখন সভা সমিতিলৈ গৈছোঁ য'ত কেৱল ইংৰাজী ভাষাহে বুজি পায়, তেতিয়াহ'লে আমি তাত নিশ্চিতভাৱে ইংৰাজীতেই পাতিব লাগিব। আৰু আমি যদি এনেকুৱা এখন সভাত আছোঁ য'ত কেৱল হিন্দী ভাষাহে বুজি পায়, প্ৰাধান্যতা হিন্দী ভাষাৰ, তেতিয়াহ'লে আমি হিন্দী ভাষাতেই পাতিব লাগিব। যিহেতু আমি অসমীয়াৰ মাজত অসমৰ বিষয়ে যেতিয়া আমি কথা পাতিম, আমি অসমীয়াতেই পাতিব লাগিব। লক্ষ্য কৰিছোঁ আমাৰ ভাষাটো আমি কথা পাতোঁতে আমি গৌৰৱ অনুভৱ কৰোঁ যদি আমাৰ কথাৰ মাজত যদি 2-4টা ইংৰাজী কৈ দিব পাৰোঁ। সেইটো বাৰু বৰ ভুল কথা বুলি নকলোৱে, কিন্তু অসমীয়া ভাষাৰ ভিতৰতে কিছুমান আগগুৰি নথকা আমি শব্দ তাত সুমুৱাই গোটেই ভাষাটোৱে আমি বেবেৰিবাং কৰি পেলাইছোঁ। 2টা শব্দ ইংৰাজী কম, বাকীকেইটা অসমীয়া কম। অসমীয়াকেইটাৰো কোনো লিখিত ভাষা কিংবা কথিত কোনো এটা চুকৰ কোণৰ ভাষাও নহয়। এনেকৈ কথা পাতিলে নিশ্চিত আমাৰ ভাষাটোৰ মান যে জীয়াই থাকিব মই নাভাবোঁ। গতিকে মই ব্যক্তিগতভাৱে মোৰ ফালৰ পৰা মই আজি মই দৃঢ় প্ৰতিজ্ঞ হৈছোঁ, মই চেষ্টা কৰিম যেতিয়া মই অসমীয়াত কথা পাতিম, অসমীয়া মানুহৰ লগত কথা পাতিম, অসমৰ হকে কথা পাতিম, অসমীয়া মানুহৰ কাৰণে কথা পাতিম, যেতিয়া মই অসমীয়াত পাতিম মই কেৱল অসমীয়াতেহে মই মোৰ ক'বলগীয়াখিনি ক'ম। মই চেষ্টা কৰিম যাতে মোৰ কথাত অন্য ভাষা নোসোমায়, বেবেৰিবাং ভাষা নোসোমায়। নমস্কাৰ, যিসকল শহীদবৃন্দ লাইভত আহিছে, মোক সহযোগ কৰিছে। আজি মই আলোচনা কৰিব ওলাইছোঁ, আজি আমাৰ অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষা হিচাপে যিটো সন্মান লাভ কৰিলে তাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ। চিৰচেনেহী ভাষা আই মোৰ জননীৰ এই ভাষাটো আমি কেনেধৰণেৰে অনন্ত কাললৈ, যুগান্তৰলৈ আমাৰ প্ৰজন্মৰ কাৰণে সুন্দৰ কৰি ৰাখি থৈ যাব পাৰিম। আমাৰ ভাষাটো যে জীয়াই থাকিব নে ইতিমধ্যে ভঙোন্মুখী হৈছে, শেষ হৈ যাব নেকি, নিঃশেষ হৈ যাব নেকি, এনেকুৱা চিন্তাও আমাৰ মনলৈ বাৰুকৈ আহি পৰা থল আমি দেখি পাইছোঁ। আমি কি কৰিব লাগিব, কি কৰিলে আমাৰ ভাষাটো শুদ্ধ ৰূপত জীয়াই ৰাখিব পাৰিম, আমি প্ৰত্যেকেই চিন্তা কৰাৰ প্ৰয়োজন আহিল। আমাৰ জন্মৰ ঠিক প্ৰাক মুহূৰ্তৰ অৱস্থাতে আমাৰ অসমীয়া ভাষাটো অসমতে তথৈবচ অৱস্থা হৈছিল, সেয়া আপোনালোকেও নিশ্চয় জানে, যাৰ কাৰণে ভাষা আন্দোলন হ'বলগীয়া হৈছিল। অসমত বঙালী ভাষাই আধিপত্য স্থাপন কৰিছিল, চৰকাৰী ভাষা হিচাপে গা কৰি উঠিছিল, আৰু নিজৰ ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে আমাৰ অসমীয়া লোকসকলে নিজৰ প্ৰাণ আহুতি দি গ'ল। সেইসকলক আমি যেন পাহৰি পেলাইছোঁ। এদিন হয়তো ঠেৰু গেৰুকৈ তেখেতলোকক সোমৰণ কৰিছোঁ,
যি নিজৰ জীৱন প্ৰাণ আহুতি দি গ'ল। মই ভাবোঁ তেওঁলোকৰ মূৰ্তিৰ সন্মুখত আমি এদিন চাকি বন্তি জ্বলোৱাটো জ্বলাওক, কিন্তু জ্বলোৱাৰ লগে লগে আমি চেষ্টা কৰাৰ প্ৰয়োজন যে আমি আমাৰ ভাষাটো শুদ্ধ ৰূপত কথা পাতিব পাৰোঁ, শুদ্ধ ৰূপত লিখিব পাৰোঁ। মই ভাবোঁ তেতিয়াহে আমি আমাৰ ভাষাটোক পূজা কৰা হ'ব। সেইসকল শ্বহীদক, যিসকলে আমাৰ ভাষাটোৰ কাৰণে প্ৰাণ আহুতি দি গ'ল, সেইসকলক আমি পূজা কৰা বুজাব, তেওঁলোকক আমি সন্মান জনোৱা বুজাব। গতিকে মই ধৰ্মকান্ত নাথে আজি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ, যেতিয়া মই অসমীয়াত কথা পাতিম, যিহেতু মই বাহিৰত আছোঁ, মই হিন্দীটো পাতিব লাগে, ইয়াৰ স্থানীয় ভাষা কান্নাডাটো পাতিব লাগে, আৰু জনাই নজনাই মিলাই থেৰুগেৰুকে ইংৰাজীটো পাতিব লাগে। এইখিনি মই যেতিয়া পাতিম সেই ভাগে ভাগে সেইভাৱে পাতিম, কিন্তু মই যেতিয়া অসমীয়াত পাতিম মই চেষ্টা কৰিম যাতে মোৰ বক্তব্য কেৱল অসমীয়াত হয় আৰু শুদ্ধ ৰূপত হয়। আৰু মই ভাবোঁ সেই নমনীয় বীৰ শ্বহীদসকলক মই সেৱা কৰা হ'ব, যিসকলে আমাৰ চিৰচেনেহী ভাষা আই মোৰ জননীক, এই আমাৰ অসমীয়া ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে প্ৰাণ আহুতি দি গ'ল। সেইসকলক প্ৰণাম কৰা বুজাব, সন্মান কৰা বুজাব। মই আশা কৰোঁ যিসকল মোৰ শহীদপ্ৰিয় বান্ধৱে মোৰ লগত লাইফত যোগ হৈছে, মোৰ অনুষ্ঠানটোৰ লগত যোগ হৈছে, সহযোগ কৰিছে, আপোনাসবেও বিচাৰ কৰি চাব। মই যে কৈছোঁ সেইসকল শ্বহীদক আমি সন্মান কৰা তেতিয়াহে বুজাব যদি আমি আমাৰ ভাষাটো শুদ্ধ ৰূপত আলোচনা কৰোঁ, কথা বতৰা কৰোঁ, আগুৱাই লৈ যাওঁ। বিপৰীতে বছৰেকত তেখেতলোকৰ মূৰ্তিৰ সন্মুখত চাকি বাতি জ্বলাই সন্মান জনোৱাতকৈ আমি আমাৰ ভাষাটো যদি শুদ্ধ ৰূপত কথা পাতিবলৈ চেষ্টা কৰোঁ, জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ, তেতিয়াহে তেওঁলোকক সন্মান যচা হ'ব বুলি ভাবিছোঁ। আপোনালোকৰো মতামত জনাব। কোনোৱে একো লেখা নাই। হয়, মই আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, যেতিয়া মই অসমীয়া কথা পাতিম তেতিয়াই মই কেৱল অসমীয়াতেহে কথা পাতিম। মই চেষ্টা কৰিম মোৰ প্ৰতিটো শব্দই, মোৰ প্ৰতিশাৰী বাক্যই যাতে সম্পূৰ্ণৰূপে নিৰ্ভুলভাৱে অসমীয়াতে হয়। যিটো ভেভেৰিবাং বজৰুৱা ভাষাত আজিকালি আমাৰ বাতৰি সংগ্ৰহ কৰোঁতাসকলে বুম এডাল লৈ লৈছে আৰু আহি গৈছে, আৰু তেওঁলোকে যিবোৰ ভাষাত কথাবোৰ কয়, ই আমাৰ গোটেই অসমীয়া ভাষাটোৰ যেন শ্ৰাদ্ধ পাতিব লৈছে। মাজতে যিবোৰ FM ওলাইছিলে, সেই FMতো যিবোৰ কথা কয় সেয়াও যেন ঠিক একেই। আমাৰ যিবোৰ অনাতাঁৰ কেন্দ্ৰ আছিলে, ৰেডিঅ', আকাশবাণী গুৱাহাটী, ডিব্ৰুগড়, সেইসমূহত যিবোৰ সময়ে 9টা বজাত, আবেলি 4টা বজাত, দুপৰীয়া বা বাতৰি আমি যিবোৰ শুনিছিলোঁ, সেইবোৰৰ মাধ্যমেৰে আজিকালি আমি কোনো ধৰণৰ অনুষ্ঠানতে, বৰ্তমান বাৰু FM বা ৰেডিঅ' বোধ কৰোঁ নায়েই, টিভি হ'ল আৰু মোবাইল হ'ল, ইউটিউব হ'ল, ফেচবুক লাইভ হ'ল আদি এনেধৰণৰ। এইবোৰত যিবোৰ ভাষাত আমি কথা পাতোঁ, যদিও আমি অসমীয়া বুলি কওঁ, আচলতে সেয়া অসমীয়া ভাষা শুদ্ধ ৰূপত কথা পতা দেখা পোৱা নাযায়। ইয়াৰ কাৰণটো কি হৈছে বাৰু? কিয় বুলি ভাবোঁ? আমি যেতিয়া ওলাই সোমাই যি ভাষাত কথাবোৰ দেখি শুনি থাকোঁ, সেই ভাষাতে আমাৰো কথাবিলাকত আমি আনজনক মানে আমাৰ মনৰ পৰা ওলাই যায়, তেনেধৰণে আমি কৈ পাওঁ। আৰু সেই তেনেকৈ গোটেই ভাষাটোৱে আমাৰ ভাষাৰ যিটো শৈলী, বাক্যৰ শৈলী, শব্দৰ গাঁথনি, এইবোৰে যেন নিজৰ স্থিতি হেৰুৱাই পেলাইছে। গতিকে আশা কৰোঁ প্ৰতিজন স্বাভিমানী অসমীয়াই নিজৰ ভাষাটোক অনন্তকাললৈ, যুগান্তৰলৈ সগৌৰৱেৰে
জিলিকাই ৰাখিবলৈ হ'লে আমি প্ৰত্যেকেই শুদ্ধ ৰূপত অসমীয়া ভাষাটো ব্যৱহাৰ কৰিব লাগিব, কথা পাতিব লাগিব, লিখিব লাগিব। হয়নে বাৰু? যিসকল শহীদ বান্ধৱে মোৰ ভিডিঅ'টো চাই আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিত মোৰ দৰে প্ৰতিজন অসমীয়াই গৌৰৱ অনুভৱ কৰিছে আজি আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে পৰিগণিত হৈছে, সন্মান লাভ কৰিছে, যিটো পোৱাৰ যোগ্য আৰু বহুত আগতেই পাব লাগিছিল। নোটত যি টকা, তাত আমি অসমীয়া ভাষাটো প্ৰথমেই দেখা পাওঁ 15টা ভাষাৰ ভিতৰত, কিন্তু ধ্ৰুপদী ভাষা হিচাপে আজি 7ম নম্বৰত বোধ কৰোঁ আমাৰ ভাষাটোৱে স্থান পাইছে। যি কি নহওক, শেহতীয়াকৈ হ'লেও নিজৰ মান সন্মান ঘূৰাই পোৱাত, নিজৰ স্বকীয়তা যে পাইছে, সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ। লগতে প্ৰতিজন আমাৰ বিশেষকৈ নৱপ্ৰজন্ম, যিসকল নৱপ্ৰজন্ম মোতকৈ সৰু বয়সৰ যিসকল উঠি আহিছে, যাৰ হাতত এটা মোবাইল হৈছে আৰু মোবাইলটো লৈ বিভিন্ন ধৰণৰ নিজৰ ইচ্ছা অনিচ্ছাৰ মানে ভাল পোৱা প্ৰতিভাসমূহে হওক কিংবা তেওঁলোকে ব্যৱসায় ভিত্তিতেই হওক ফেচবুকত পেজ খুলি বা বিভিন্ন ইউটিউব চেনেল খুলি তেওঁলোকে যিবোৰ আনন্দদায়ক কথা কিংবা নাটকীয় আকাৰে কিংবা যিকোনো ধৰণৰ ভিডিঅ'সমূহ কৰি আমালৈ দি আছে, তেখেতলোকক মই অনুৰোধ জনাওঁ, যিসকল অসমীয়া শিকাৰু তোমালোক এতিয়াও স্কুল কলেজত পঢ়ি আছা, চেষ্টা কৰিবা হওক যাতে যেতিয়াই তুমি কিবা এটা ভিডিঅ' কৰিবলৈ যোৱা, মানুহক বুজাবলৈ যোৱা, যাতে তোমাৰ ভাষাটো নিৰ্ঘাত অসমীয়া হয়, শুদ্ধ ৰূপত অসমীয়া হয়। তাত যাতে ভুলক্ৰমেও হিন্দীটো নোসোমায়, সংস্কৃতটো আমি বুজিও নাপাওঁ, নোসোমায়, সেয়া আশাও কৰিব নোৱাৰোঁ, হৈ উঠাহেঁতেন ভালেই আছিলে। ইংৰাজী ভাষা যেন আমাৰ অসমীয়া ভাষাটোৰ মাজত নোসোমায়। মই ইংৰাজী ভাষাৰ বিৰোধিতা নাই কৰা। ক্লাছত শ্ৰেণীকোঠাত আমি, মাফ কৰিব আকৌ মুখত আহি গৈছে, শ্ৰেণীকোঠাত ইংৰাজী শিকিব লাগিব। পঢ়িবলৈ যাওঁতে বিদ্যালয়ত আমি ইংৰাজী ভাষাটোৰ ওপৰত কথোপকথন কৰিলেহে আমাৰ ভাষা জ্ঞানটো আহিব। গতিকে আমি সেয়াত ইংৰাজী পাতিব লাগিব। ঘৰত আহোঁতেও পঢ়ুৱৈসকলে ইংৰাজীতে আলোচনা পৰস্পৰে কৰিলেহে ইংৰাজী ভাষাটোৰ ওপৰত জ্ঞান অৰ্জন হ'ব। এইখিনিতে কৈ থওঁ, এজন মানুহে, এজন ব্যক্তিয়ে তেওঁ এটা ভাষাৰ ওপৰত, অন্য ভাষা এটাৰ ওপৰতেই হওক কিংবা, তেওঁ খুব বহু শব্দ জানে, বহু কথা জানে, কিন্তু তেওঁ কোৱাৰ যিটো মানে ব্যৱস্থা, মানে মাধ্যম, মানে কোৱাৰ যিটো ধৰণ, তেওঁ সেইটো অভ্যাস নোহোৱাৰ কাৰণেই তেওঁ শুদ্ধ ৰূপত প্ৰকাশ কৰিব নোৱাৰে। তেওঁ লাজ লাগি থাকে, তেওঁ ভয় লাগি থাকে। সাধাৰণভাৱে মোৰ নিজৰ এটা তুলনা দিওঁ, তেতিয়া বোধ কৰোঁ 2004-05 চনৰ কথা। মই ছিকিউৰিটি গাৰ্ডত কাম কৰি আছিলোঁ। গাঁৱৰ পৰা আহিছোঁ, হিন্দীও বহুত সাংঘাতিকভাৱে মানে হাঁহি উঠা ধৰণৰ আছিলে, আৰু ইংৰাজীটো টোটেলি নাজানিছিলোঁৱে। আকৌ টোটেলি আহিছে কৃষ্ণ, ইংৰাজীটো নাজানিছিলোঁৱে। আমাৰ ডিউটি ৰিচিপশ্যনত আছিলে। ৰিচিপশ্যন বুলিয়েই কৈছোঁ আৰু দেই, সেইটোহঁতৰ অসমীয়া শব্দ বিচাৰিব লাগিব। যিসকল HR, যিসকলে ইণ্টাৰভিউ লয়, পৰীক্ষা লয়, মাৰ্জনা কৰিব দেই, ভাষাসমূহ মই চেষ্টা কৰিম সম্পূৰ্ণ অসমীয়াত পাতিবলৈ, বিচাৰিবলৈ। আহি যিসকলে ইণ্টাৰভিউ দিবলৈ আহে, তেওঁলোক আহি ৰিচিপশ্যনত বহি থাকে। HR-এ আমাক এখন লিষ্ট দিয়ে যে এইখিনি মানুহ আহিব, আহিলে নাম ধৰি মাতিবা। আমাৰ যিসকল ওপৰৰ আছিলে, আমি গাৰ্ড আছিলোঁ, আমাৰ ওপৰৰ বেষ্টৰ যিসকল আছিল তেওঁলোকক মাতি দিয়ে আৰু
anybody by the name Joduram here, please come. এই শব্দকেইটা anybody Joduram, please come inside. এই এনেধৰণৰ সাধাৰণ দুটা শব্দ আমি ক'বলৈ লাজ কৰিছিলোঁ, ভয় কৰিছিলোঁ, কাৰণ আমাৰ কোৱাৰ অভ্যাস নাছিলে। আৰু যেতিয়াই আমি ঠেকা ঠুকলি খাই ভঙা চিঙাকে দেখি শুনি শিকি ঠেকি দুটা এটা আমি ক'বলৈ শিকিলোঁ। এতিয়া আমি ক'ব পাৰোঁ যে হয়, আমি শুদ্ধ ৰূপত ইংৰাজী ভাষাটো সুন্দৰকৈ সলসলীয়াকৈ কথা পাতিব নাজানিলেও আমি বুজি পাওঁ আৰু আমি তেওঁলোকক বুজাব পাৰোঁ, কাম চলাই নিব পাৰোঁ। সমস্যা কৰিছে অ'কে। আমি নিজৰ ভাষা, আমি এটা অন্য ভাষা যেতিয়া আমি শিকিবলৈ যাওঁ, সেই ভাষাটোৰ ওপৰত আমি আলোচনা কৰিবই লাগিব। আজি আমাৰ ল'ৰা ছোৱালী চৰকাৰী বিদ্যালয়তে হওক কিংবা ব্যক্তিগত খণ্ড বিদ্যালয়তে হওক পঢ়িছে, ইংৰাজী ভাষাটো তাত আছে, হিন্দী ভাষাটো আছে। গতিকে আমি অসমীয়া হ'লেও আমি সেই ভাষাটো সেই শিশুসকলক শিকাব লাগিব, তেওঁলোকে শিকিব লাগিব। গতিকে তেওঁলোকে শ্ৰেণীকোঠাত শিকাৰ উপৰিও পৰস্পৰে এজনে আনজনৰ লগত কথা পাতোঁতে ইংৰাজী ভাষাটো শিকিব লাগিব, মানে পাতিব লাগিব, ব্যৱহাৰ কৰিব লাগিব। আৰু ঘৰলৈ আহিও যদি নিজৰ মা দেউতাৰ লগত ইংৰাজী ভাষাটোত কথা পাতে, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীজনীৰ সেই ভাষাটোৰ ওপৰত যিটো ভয়, লাজ, আফচোচ অসমীয়া শব্দ, এই যিটো ভাৱনাটো, ভয় শংকা, এই ভাৱটো আঁতৰি যাব আৰু তেতিয়া তেখেতলোকে ভাষাটো সুন্দৰকৈ শিকিব পাৰিব। গতিকে ইংৰাজী ভাষাৰ মই বিৰোধী নহয়, ইংৰাজী ভাষা শিকিব লাগিব। বৰ্তমান ভাৰতীয় ইংৰাজী ভাষাৰ অবিহনে আমি আগবাঢ়িব নোৱাৰোঁ। হিন্দী ভাষাও তদ্ৰূপ আমি শিকিব লাগিব, আমাৰ ৰাষ্ট্ৰভাষা। এই ভাষাকেইটা আমি শিকিবই লাগিব, শিকাবই লাগিব। কিন্তু কথা এইটোহে যে যেতিয়া আমি শিকি আছোঁ, পঢ়ি আছোঁ, তেতিয়া সেই ভাষাকেইটা আমি শিকোঁ, পাতোঁ, ক'বলগীয়া নাই। কিন্তু যেতিয়া আমি অসমীয়া কথা পাতিম, যেতিয়া আমি